হেল্ল' এভৰিৱান, আজি এটা পোলাও ৰেচিপি লৈ আহিছোঁ। দেখিছেনে ইমান ধুনীয়া লাগিছে, খাবলৈও বহুত ধুনীয়া হয়। চ' তাৰ কাৰণে মই এখন পেনত অকণমান তেল দি পেলাই তাত এটা মিহিকৈ কাটি লোৱা পিঁয়াজ এনেকৈ ধুনীয়াকৈ ভাজি ল'লোঁ গল্ডেন হোৱালৈকে। তাৰপিছতে মই সেই একেখন পেনতে মই ড্ৰাই ফ্ৰুটছ, কাজু, আলমণ্ড আৰু খিচমিচ এনেকৈ অকণমান ৰোষ্ট কৰি লৈছোঁ। তাৰপিছত মই এটা এপল কাটি লৈছিলোঁ, সেইটোও মই ইয়াতে ৰোষ্ট কৰি লৈছোঁ অকণমান, জাষ্ট 2 মিনিটমানৰ কাৰণে। তাৰপিছতে মই কুকাৰত বনাম, গতিকে কুকাৰত 2 চামুচ ঘি দিছোঁ, তাত দিছোঁ 1 চামুচ গোটা জিৰা। তাৰপিছতে সেই মই ধুই লৈছিলোঁ যিখিনি চাউল, প্ৰায় 1 কেজিমান চাউল ধুই পেলাই টুকি থৈছিলোঁ, সেইখিনি মই তাত এড কৰিলোঁ। ধুনীয়াকৈ মিলাই দিম। একদম সহজ হয় দেই ৰেচিপিটো, আলহী আহিলে পটককৈ ঘৰতে ধুনীয়াকৈ বনাই খুৱাব পাৰে আপোনালোকে। আৰু দেখি পেলাই ইমান ধুনীয়া লাগে, মানে আলহী ইমপ্ৰেছ হৈ যাব। খায়ো বহুত ধুনীয়া লাগে। তাৰপিছতে মই সেই চাউল অনুসৰি ইয়াত পানী এড কৰিলোঁ। তাৰপিছতে ইয়াতে মই গাখীৰত অকণমান কেশৰ দি পেলাই ঢাকি থৈছিলোঁ, গৰম গাখীৰত, সেইখিনি এড কৰি দিলোঁ। দি পেলাই মই এতিয়া কুকাৰত এটা চিটি লগাই দিম। এয়া দেখিছে, ঠাণ্ডা হোৱাৰ পিছত ইমান ধুনীয়া কালাৰ আহিছে কেশৰটো দিয়াৰ কাৰণে। এতিয়া মই শেষত একদম ওপৰত যে কাটি থৈছিলোঁ সেইবোৰ আপেল, ৰোষ্ট কৰা ড্ৰাই ফ্ৰুটছবোৰ আৰু পিঁয়াজ আৰু মই অকণমান ডালিম গুটি আছিলে সেইও দি দিছোঁ। দেখিবলৈ ইমান মৰম লাগিছে, খাবলৈও বহুত ধুনীয়া। থেংক ইউ।